সিম্পল 10 পাস সকলৰ কাৰণে ভেকেন্সি আহি গ'ল ল'ৰা ছোৱালী দুয়োটাৰে কাৰণে ভেকেন্সি আছে না তাত কিবা দৌৰিব লাগিব না তাত আপোনালোকে ৰিটেন লিখিব লাগিব তো আপোনালোকৰ মেৰিট বেছি আপোনালোকৰ সিলেকশন হ'ব ঠিক আছে বন্ধুসকল ৰেলৱেত আপোনালোকৰ চাকৰি ওলাইছে সেন্ট্ৰেল গভৰ্ণমেন্ট জব হয় তো প্ৰথমে আপোনালোকে ভিডিঅটো সেভ কৰি লওক তাৰপিছত বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব ঠিক আছে আৰু এইখনে নটিছ হয় আৰু এই নটিছখনত ফুল ইনফৰমেশ্যন মই তোমালোকক দিয়াৰ কাৰণে আহিছোঁ ঠিক আছে ভিডিঅটো যাতে সেভ কৰি আপোনালোকে শ্বেয়াৰ কৰি দিয়ে RRC Western Railway তৰফৰ পৰা ঠিক আছে 5349টা ভেকেন্সি আছে ল'ৰা ছোৱালী দুয়োটাই এপ্লাই কৰিব পাৰিব এইটো বিজ্ঞাপন নম্বৰ হয় ঠিক আছে আৰু কথা এপ্লাই কৰোঁতে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব যিখিনি জেনেৰেল আৰু OBC আৰু EWS 100 টকা ল'ৰাখিনিৰ কাৰণে বাকি ছোৱালী EWS হওক চাই জেনেৰেল হওক চাই OBC হওক বা ধৰি লওক ST SC ল'ৰাখিনিৰ কাৰণে তোমালোকৰ এপ্লিকেশ্যন ফিজ নীল হয় আৰু নেক্সট কথা ইয়াৰে এপ্লাই বৰ্তমান আৰম্ভ হৈ গৈছে তো 21 তাৰিখৰ পৰা শুৰু হৈ গৈছে 21 ফেব্ৰুৱাৰী আৰু ইয়াৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 23 মাৰ্চ ঠিক আছে তো ইয়াৰ ভিতৰত যদি আপোনালোকে এপ্লাই কৰে ইয়াৰ যোগ্যতা হৈছে আপোনালোকে 10 পাস হলে হ'ল সিম্পল 10 পাস হলে হ'ল আৰু কিছুমানত আপোনালোকৰ উইথ ITI আপোনালোকৰ সাৰ্টিফিকেট লাগিব ঠিক আছে যিখিনি টেকনিক্যাল পোষ্ট হয় আৰু নেক্সট কথা ইয়াতে বয়সৰ সময়সীমা বয়স আপোনালোকৰ জেনেৰেল সকলৰ কাৰণে 18 বছৰৰ পৰা 24 বছৰ বাকি ST SC ৰ কাৰণে 5 বছৰ আছে আৰু OBC ৰ কাৰণে 3 বছৰ আৰু PWD ৰ কাৰণে আপোনালোকৰ 10 বছৰ আছে ঠিক আছে যদি আপোনালোকে এলিজিবল হয় তেনেহলে এপ্লাই কৰক আৰু আপোনালোকে যদি লিংক লাগে তেনেহলে আপোনালোকে ইউটিউবৰ ডেসক্ৰিপচন চেক কৰক ইউটিউবৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তো তোমালোকে তাতে গৈ কেনে ফুল নটিফিকেশন ৰিড কৰি লওক ঠিক আছে বাকি জয় হিন্দ জয় ভাৰত জয় অসম